হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোত ভাৰতৰ সকলোতকৈ ধনী 10জন ব্যক্তিৰ কথা আমি এই ভিডিঅ'টোত জানিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, নম্বৰ 10 নম্বৰ স্থানত আছে কুশল পাল সিং। কুশল পাল সিং ভাৰতৰ সকলোতকৈ ডাঙৰ কোম্পানী DLFৰ অধ্যক্ষ। বৰ্তমান তেখেতৰ নেটৱৰ্ক হ'ল $15.9 বিলিয়ন আমেৰিকান ডলাৰ। 9 নম্বৰ স্থানত থকা ব্যক্তিজনৰ নাম হৈছে লক্ষ্মী মিত্তৰ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ খনন কোম্পানীৰ LLM কোম্পানীৰ অধ্যক্ষৰ ৰূপত তেওঁ কৰ্মৰত। তেওঁৰ বৰ্তমান নেটৱৰ্ক হৈছে $17.4 বিলিয়ন আমেৰিকান ডলাৰ। 8 নম্বৰ স্থানত থকা ব্যক্তিজনৰ নাম হৈছে ৰাধাকৃষ্ণ দবানী। $17.8 বিলিয়ন ডলাৰ তেওঁৰ হৈছে নেটৱৰ্ক। 7 নম্বৰ স্থানত থকা ব্যক্তিজনৰ নাম হৈছে কুমাৰ মংগল বিৰলা। তেওঁৰ বৰ্তমান নেটৱৰ্ক হৈছে $19.2 বিলিয়ন আমেৰিকান ডলাৰ। বন্ধুসকল, আমাৰ লিষ্টৰ 6 নম্বৰত থকা ব্যক্তিজনৰ নাম হৈছে দিলীপ চাংচি। তেওঁৰ বৰ্তমান নেটৱৰ্ক হৈছে $20.6 বিলিয়ন ডলাৰ। আমাৰ 5 নম্বৰ স্থানত থকা ব্যক্তিজনৰ নাম হৈছে ডক্টৰ ছায়াৰ পালৱালা। তেওঁক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে স্বীকৃত কৰা হৈছে। তেওঁৰ বৰ্তমান নেটৱৰ্ক হ'ল $22.4 বিলিয়ন আমেৰিকান ডলাৰ। 4 নম্বৰত থকা ধনী মহিলাগৰাকীৰ নাম হ'ল সাবিত্ৰী দেৱী। তেওঁ হাৰিয়ানাৰ ৰাজনৈতিক বিধু আছিল। তেওঁৰ বৰ্তমান নেটৱৰ্ক হৈছে $28.9 বিলিয়ন আমেৰিকান ডলাৰ। আমাৰ লিষ্টৰ 3য় স্থানত থকা ব্যক্তিগৰাকীৰ নাম হ'ল শিৱ নাদৰ। তেওঁ এইচএল কোম্পানীৰ ফাউণ্ডাৰ হয়। তো তেখেতৰ বৰ্তমান নেটৱৰ্ক হৈছে $33.6 বিলিয়ন আমেৰিকান ডলাৰ। আমাৰ লিষ্টৰ 2য় স্থানত থকা ধনী ব্যক্তিগৰাকীৰ নাম হৈছে গৌতম আদানী। তেওঁৰ বৰ্তমান নেটৱৰ্ক হৈছে $74.3 বিলিয়ন আমেৰিকান ডলাৰ। প্ৰথম স্থানত থকা ব্যক্তিগৰাকীৰ নাম হৈছে মুকেশ আম্বানী। সেইটো সকলোৱে জানে। তো তেখেতৰ নেটৱৰ্ক হৈছে $97.1 বিলিয়ন ডলাৰ। তেখেতৰ পুত্ৰৰ অলৰেডি বিবাহ পাশত আবদ্ধ হৈ গৈছে। তেখেতৰ পুত্ৰৰ বিয়াৰ বাবে 2000 কোটি টকা ব্যয় কৰিছে। তেখেতৰ ইনকমৰ প্ৰায় 0.5%। তেখেতে 1% মানে 1%ও ব্যয় কৰা নাই। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। চেনেলত কোনোবা নতুন আছে যদি ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন এটা ভিডিঅ'ত।